اهدنا وميتنا وشافنا وصغرنا وكبرنا وذكرنا اللهم من رحمته ومن توفيته منا الله سلام কথা এটা সুধিছে যে অসমীয়া মানে ইছলাম ধৰ্মীয় লোকসকলে য'তে যায় সেই ঠাইৰ পৰম্পৰা সংস্কৃতি গ্ৰহণ কৰে, সেইটো সত্য হয়। গতিকে সেই পৰিৱেশৰ লগত মিলাকৈ সকলো মানে সংস্কৃতিৰ লগত জাতিৰ লগত মিলাকৈ সেই সময়ৰ লগত সংগতি ৰাখি সকলো নীতি নিয়মবিলাক মানি লৈ ইছলাম ধৰ্ম মানে গ্ৰহণ কৰা হৈছিলে। আৰু সকলো ধৰ্মৰ লগত আমাৰ ইছলাম ধৰ্মত এটা কথা আছে, ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি। সকলো ধৰ্মৰ লগত মিলি শান্তিৰে সম্প্ৰীতি ঐতিহ্য ৰখাৰ কাৰণেই একতাৰে কাম কৰাৰ উদ্দেশ্য হৈছে আমাৰ ইছলাম ধৰ্ম শান্তি প্ৰতিষ্ঠা কৰা। পোনপ্ৰথমে মই সংবাদসেৱী সকললৈ আন্তৰিক অভিনন্দন আৰু ঈদৰ উলগ যাচিছোঁ। এইটো হৈছে ৰমজান মাহৰ ঈদ উল ফিতৰ দিন। এই ৰমজান মাহত আমাৰ সৰুৰ পৰা ডাঙৰলৈ সকলোৱে ৰোজাটো পালন কৰে। ৰাতি 3 বজাত আহাৰ খায় আৰু সন্ধিয়া 5 বজাত এই ৰোজাটো ইফতাৰী কৰে। ই এক পৰম্পৰা, মানে এক আনন্দমুখৰ পৰিৱেশ হয়। সৰুৱে ডাঙৰক সন্মান কৰে আৰু ডাঙৰে সৰুক মৰম কৰে। মানে ঈদ বিহু একেই। ঈদ বিহু বুলি ক'লে সকলোৰে মনত আনন্দই লাগে, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ মনত বিশেষ আনন্দ লাগে। আৰু এই মছজিদটো বহুত পুৰণি মছজিদ, এই সম্পৰ্কে অলপ ক'ব। এই মছজিদটো আজি প্ৰায় 600 বছৰতে ভৰি দিলেহি। আমি শুনামতে আহোম ৰজাৰ চুহুংমুঙৰ ৰাজত্ব কালত এই মছজিদভাগ স্থাপিত হৈছিলে। এই মছজিদভাগ যেতিয়া স্থাপিত কৰিছিল তেতিয়া ইয়াত ব্যৱহাৰ কৰোঁতে লোহাৰ ব্যৱহাৰ নাছিলে আৰু চিমেণ্টো নাছিলে। ইয়াত মাত্ৰ আছিলে হাঁহৰ ডিম, মাটিমাহ, বৰা চাউল আৰু বৰালি মাছৰ টুটুলা বুলি কয়, এইবিলাক সামগ্ৰীৰে এই মছজিদভাগ নিৰ্মাণ কৰিছিলে। ইটা ব্যৱহাৰ হৈছে, কিন্তু ইয়াত চিমেণ্ট ব্যৱহাৰ হোৱা নাছিলে। শলাবিলাক কি হৈ আছিলে? এই শলাবিলাক আছিলে আপোনাৰ বাঁহৰো আছে আৰু তুলসী গছৰ মানে ঠাৰিও আছে আৰু খুঁটা আছে ইয়াত। এই মছজিদটো অদূৰ ভৱিষ্যতলৈ সংৰক্ষণৰ কাৰণে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব? আমিতো এই মছজিদভাগ মানে সংৰক্ষণৰ কাৰণে চৰকাৰৰ ওচৰত কেইবাবাৰো আমি নিবেদন কৰিছোঁ। যোৱা পুৰাতত্ব বিভাগৰ ফালৰ পৰা আমাক মেৰামতিৰ কাৰণে 3 লাখ টকাৰ আমন্ত্ৰণ দিছে, কিন্তু বৰ্তমান আমি পইচাটো পোৱা নাই, পাম বুলি আমি আশা কৰিছোঁ। তেনেকৈ আমি মানে চৰকাৰৰ থ্ৰুদি হওক আমাৰ ৰাইজৰ ফালৰ পৰা হ'লেও আমি ইয়াক সংৰক্ষণ কৰি ৰাখিম বুলি মনতে আশা ৰাখিছোঁ।